আশীৰ্বাদ। প্ৰসংগ ভূপেন হাজৰিকা। অসমৰ জাতীয় জীৱনত যিকোনো ঘটনাই নহওক, এনেকুৱা এটা দিন নাই, এনেকুৱা এটা ঘটনা নাই, পৰিঘটনা নাই, য'ত ভূপেন হাজৰিকাক আমি সামৰিব নোৱাৰো। 1962 চন 1962 ভাৰত আৰু চীনৰ যুদ্ধ। চীনা বাহিনীয়ে ভাৰতৰ সীমা অতিক্ৰম কৰি আহি প্ৰায় তেজপুৰ আৰু নতুন দিল্লীৰ পৰা ৰেডিঅ' যোগে তেতিয়া প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে, মাই হাৰ্ট গোজ উইথ দ্য পিপল অফ আসাম। তেনেকুৱা এটা অবৰ্ণনীয় পৰিস্থিতি, খুব আৱেগিক পৰিস্থিতি এটাত ভূপেন হাজৰিকা কিবা কৰ্মসূত্ৰে আছিল টাৱাঙৰ পৰা বমবিলা হৈ তেতিয়াৰ একা বেকা খুব দুৰ্গম বাট অতিক্ৰমী তেওঁ সেই সেনাৰ চাৱনী অতিক্ৰম কৰি চীনা সেনা অতিক্ৰম কৰি তেওঁ আহি পাইছিল তেজপুৰ, আৰু তেজপুৰৰ পৰা তেওঁ আহিছিল গুৱাহাটীলৈ। এতিয়া তেওঁৰ মনত থকা সেই গোটেই কথা, গোটেই কাহিনী, খং, ৰাগ, তেওঁৰ আৱেগ, তেওঁ গোটেইখিনি তেওঁ সংকলিত কৰিছিল এটা গীতৰ মাধ্যমেৰে। তেওঁ আহি পোনে পোনে ঘৰলৈ নগৈ, নিজৰ পালৈ নগৈ তেওঁ সোমাইছিল চানমাৰিস্থিত ৰেডিঅ', অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰ্যালয়ত, আৰু তেওঁ তাৰ ষ্টেচন মাষ্টৰক অনুৰোধ কৰিছিল যে মোক এটা ষ্টুডিঅ' ৰেডি কৰি দিয়ক, মই অনুষ্ঠান এটা কৰিব বিচাৰো। সুধিলে কি বিষয়ক অনুষ্ঠান, দিলে ক'লে চীনা যুদ্ধৰ সেই দুৰ্বিষহ দিন দেখি আহি, সেই দুৰ্বিষহ পৰিস্থিতি দেখি আহি মই এটা অনুষ্ঠান কৰিব বিচাৰো, মই মোৰ জনতাক ক'ব বিচাৰো, আমাৰ জনতাক ক'ব বিচাৰো কি পৰিস্থিতি তাত। আৰু তেতিয়া ঠিক 4 মান বাজিছিল আবেলি, আৰু প্ৰায় 5 মান বজাত তেওঁ ষ্টুডিঅ'ত সোমাইছিল, ৰঙা চাহ একাপ তেওঁ খাইছিল, আৰু তেতিয়া প্ৰায় 25 মিনিট দৈৰ্ঘ্যৰ তেওঁ এটা অনুষ্ঠান কৰিছিল। আৰু তাত তেওঁ যিবোৰ কথা কৈছিল, মূলত অনুষ্ঠানটো আছিল কথা আৰু গীতৰ সংমিশ্ৰণ। গীতটো আছিল কত জোৱানৰ মৃত্যু হ'ল। সেই গীতটো তেওঁ তেতিয়া আধা ঠিক সম্পূৰ্ণ হোৱা নাছিল, অলপ অলপ কৈ গৈছিল, মাজে মাজে তেওঁ কথা কয়, আৰু কথাৰ মাজে মাজে তেওঁৰ চকু পানী স্পষ্ট আছিল। গীতটোৰ কথা আছিল এনেকুৱা ধৰণৰ, কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন হ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহল মোৰ কিয়। হেনো হিমালয় ভাৰতৰ প্ৰহৰী, কাহানী শুনিছিলো কাহিনী, পিছে মৃত জোৱান সবে চিঞৰিছে, লাগে চিৰজাগ্ৰত এটা বাহিনী। আজি কামিং সীমান্ত দেখিলো, দেখি শত্ৰুৰ বকুত্ব চিনিলো, আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি আছিল। কত পিতৃ পুত্ৰ হাৰা হল, কত মাতৃৰ বুকু পোতা হল, ৰঙা সেন্দুৰ কাৰ মোচা গল, কাৰ বাসনা অপূৰ্ণ ৰল। প্ৰতি জোৱান ৰক্তৰে বিন্দু হল সাহসৰ অনন্ত সিন্ধু, মই সেই সাহসেৰে দুৰ্জয় লহৰে যাচিলো প্ৰতিজ্ঞা জয়ৰে, কত জোৱানৰ মৃত্যু হ'ল। আৰু পিছদিনাখন তেওঁ ষ্টুডিঅ'ত আহি সেই গীতটো সম্পূৰ্ণভাৱে বাণীবদ্ধন কৰিছিল, আৰু পিছদিনাখন 7:30 বজাৰ গধূলিৰ আঞ্চলিক বাতৰিৰ পাছত, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বাতৰিৰ পাছত 7:30 বজাত 25 মিনিট দৈৰ্ঘ্যৰ সেই গীতটো, সেই অনুষ্ঠানটো প্ৰচাৰ হৈছিল। আৰু সেই অনুষ্ঠানটো লাইভ শুনি তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই অল ইণ্ডিয়া ৰেডিঅ'লৈ ফোন কৰিছিল, কান্দি কান্দি। তেওঁ ইমানে উদ্বুদ্ধ হৈছিল ভূপেন হাজৰিকাৰ সেই সৃষ্টিত, ভূপেন হাজৰিকাৰ সেই গীতৰ কথাত, তেওঁৰ শব্দত, তেওঁৰ সংগীতত তেওঁ ৰ'ব পৰা নাছিল। তেওঁ ফোন কৰিছিল ৰেডিঅ' ষ্টেচনলৈ, কৈছিল তেওঁ কি সৃষ্টি কৰিলে, এয়া মই থাকিব পৰা নাই, আৱেগত মই থাকিব পৰা নাই, মোৰ দেশৰ জনতাক লৈ, জনতাৰ চিন্তা। আৰু সেই গীতটো পিছলৈ হয় এটা কালজয়ী গীত, আজিও আমি শুনো, কত